ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 8 নং পাঠত থকা ভেভেৰিৱাং নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকৰ এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। এখেতৰ বিষয়ে ইয়াতে দিয়া আছে, মানে ইয়াত কবিৰ পৰিচয় দিয়া আছে। এইবোৰ তোমালোকে ভালদৰে পঢ়ি জানি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাও প্ৰশ্ন আহিব। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা। তো তোমালোকে এইবোৰ কৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে দলত ভাগ হৈ কবিতা ফাঁকিৰ পৰা দলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক, ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথমপি ৰৈ। ইয়াত প্ৰশ্নকেইটা দিয়া আছিল, কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল, আৰু তাৰ পাছৰ প্ৰশ্নটো দিয়া আছিল, কাৰ পেটত কথাটো কথমপি ৰৈ আছিল। প্ৰথম প্ৰশ্নটোত সুধিছিলে যে কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল। আৰু পাছৰ প্ৰশ্নটোত সুধিছিল যে কাৰ পেটত কথাটো কথমপি ৰৈ আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জুপুক জাপাক বুঢ়াৰ পেটত কথাটো কথমপি ৰৈ আছিল। ঠিক তেনেদৰে হটোত দিয়া আছিল, পুলুক পালাক চকুৰে চাই মুলুক দেও আহিল গুজুক গাজাক কথাৰ মেল তিনি পৰমান বহিল। ইয়াৰ প্ৰথমটো প্ৰশ্ন সুধিছিল যে পুলুক পালাক চকুৰে চাই কোন আহিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুলুক পালাক চকুৰে চাই মুলুক দেও আহিছিল। তাৰ পাছৰ প্ৰশ্নটোত সুধিছিল যে কথাৰ মেল কিমান পৰ বহিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কথাৰ মেল 3 পৰ মান বহিছিল। গটোত সুধিছিল যে কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা। তো তোমালোকে এনেদৰে লিখিবা যে বুঢ়া এজনে এটা গুপুত কথা জানিছিল। কথাটো জানি তেওঁৰ কাক কওঁ লাগি আছিল, কিন্তু কষ্ট কৰি তেওঁ কথাটো গুপুতে ৰাখিবলৈ যত্ন কৰিছিল। তেনেতে আনৰ কথা বুটলি ফুৰা মুলুক দেও আহি বহিল। দুয়োৰে মাজত দীঘলীয়া কথোপকথন চলিল। চাহ পানী তামোল পাণ খাই বৈ মুলুক দেও যাবলৈ ওলাল। বুঢ়াই আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ ইফালে সিফালে চাই কথাটো সম্পূৰ্ণকৈ বৰ্ণনা কৰি ক'লে। মুলুক দেৱে সুযোগ পাই কথাটো ভালদৰে শুনি জানি ল'লে আৰু মিচিকীয়া হাঁহিৰে বাট বুলিলে। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ভলভলীয়া বুঢ়া সলসলীয়া মুখ এবাৰ সুৰুঙা পাই ধুলুক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক গাই। কথাখিনিৰ ভাৱ বহলাই লিখা। তোমালোকে লিখিবা যে গুপুত কথাটো বুঢ়াই কাকো নকওঁ বুলি ভাবি আছিল। মুলুক দেওকো প্ৰথমে ক'ব খোজা নাছিল, কিন্তু শেষত বুঢ়াৰ মুখেৰে কথাটো সলসলীয়াকৈ আদিৰ পৰা অন্তলৈ ওলাল। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কবিতাটিৰ পৰা ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা। মই ইয়াৰ উত্তৰ লিখিয়ে দিছোঁ, যেনেকৈ ফুচুক ফাচাক চুচুক জুপুক পুলুক পালাক, এনেধৰণৰ এই যিবোৰ কবিতাটো পঢ়োঁতে ৱৰ্ডবোৰ পাইছিলোঁ বা শব্দবোৰ পাইছিলোঁ, ইয়াৰ শেষত ক বৰ্ণটো আছিল। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'ব পাৰিবা। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উত্তৰ দিয়া। ক, ভাত উতলা দি ভুতুক ভাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ফুচুক ফাচাক কথাই ভাত উতলা দি ভুতুক ভাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি ওলাব নোৱাৰা হৈ আছিল। হটোত সুধিছিল, মুলুক দেও কেনেকৈ যাবলৈ ওলাল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মুলুক দেও হৰম হটক খাটাক কৰি যাবলৈ ওলাল। গটো দিয়া আছিল, মুলুক দেৱে কেনেদৰে বাট বুলিছিল। ইয়াৰ উত্তৰত লিখিবা যে মুলুক দেৱে
মুচুক মাছাক হাঁহি মাৰি বাট বুলিলে। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে ভাত উতলা দি উতলি আছিল ভুতুক ভাটাককৈ। ইয়াতে ভাত শব্দটো বিশেষ্য পদ, ইয়াৰ বিশেষণৰ ৰূপটো ভতুৱা। এনেধৰণৰ শব্দ আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। মই ইয়াতে কৰিয়ে দিছোঁ। ইয়াত এটা আমাক কৰি দিয়া আছিল, যেনেকৈ বিশেষ্য দিয়া আছে বন আৰু বিশেষণত বনোৱা। ইয়াত বাক্য সাজি দিয়া আছিল বনোৱাজনে ঘাঁহ কাটিছে। ঠিক তেনেদৰে ইয়াত দিয়া আছিল বিশেষ্যত ৰণ ঘৰ সাৰ। তেনেদৰে মই ইয়াতে ৰণটোক ৰণুৱা কৰিছোঁ। তাৰপিছত বাক্যটো সাজিছোঁ ৰণুৱাসকলে যুদ্ধ কৰি আছে। ঠিক তেনেদৰে ঘৰটো বিশেষণত হ'ল ঘৰুৱা। ঠিক তেনেদৰে বিশেষ্যত আছিল সাৰ, বিশেষণত হ'ব এইটো সাৰুৱা। ইয়াত বাক্যটো সাজিছোঁ নদীয়ে পথাৰখন সাৰুৱা কৰিছে। ইয়াৰ আগৰবোৰ মই আগত কৰিয়ে দিলোঁ, সেইকাৰণে মই ইয়াতে লিখি থকা নাই। ইয়াত সাৰটো বিশেষণত হ'ব সাৰুৱা। ইয়াতে বাক্যটো মই ৰচনা কৰি দিছোঁ। তো ইয়াৰ পৰা চাই তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তৰ্মিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা। মই ইয়াতে কৰিয়ে দিছোঁ। মই ইয়াত আৰু পঢ়ি নাথাকোঁ, কাৰণ ভিডিঅ'টো বৰ বেছি দীঘলীয়া হৈ যাব। সেয়েহে তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কবিতা কেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত চিন দিয়া। ঘৰ চৰ ইয়াতে দিয়া আছিল, এটা আমাক উদাহৰণ দিয়া আছিল, মানে বুজোৱা আছিল। এইটো হ'ল অনুৰূপ শব্দ। ঠিক তেনেদৰে মই ইয়াতে চিন দিয়ে দিছোঁ, তোমালোকেও তেনেকৈ দি ল'বা। ইনাই বিনাই, চাউল তাউল, ছাগলী তাগলী, চেদেলি ভেদেলি এইবোৰ হ'ল অনুৰূপ শব্দ। তো তোমালোকেও এনেদৰে দি ল'বা। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দৰ লগত অৰ্থ মিলোৱা। ইপিনে শব্দবোৰ দিয়া আছে আটা আটা, কাণ কাণ। ইয়াতে অৰ্থবোৰ দিয়া আছে এই বাকচটোৰ ভিতৰত। মই ইয়াতে লিখিয়ে দিছোঁ, তোমালোকে দেখা পাইছে। এইবোৰ তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা। ইয়াৰ তলত দুফাকি কবিতা দিয়া আছে ক খ বুলি, আৰু ইয়াতে এইটো যি চকৰি, ইয়াতে শব্দবোৰ দিয়া আছে। ইয়াত যেনেকৈ খেচ খেচ, থিৰ বিৰ, থৰক বৰক, গুণ গুণ, মিচিক মাচাক, কুল কুল, কেৰমেৰ, মচক মচক, এনেধৰণৰ শব্দবোৰ ইয়াতে দিয়া আছে এই চকৰিটোৰ ভিতৰত। আমি এই কবিতা দুফাকি সম্পূৰ্ণ কৰিব লাগে এই শব্দবোৰৰ সৈতে। মই ইয়াতে য'ত যেনেকৈ শব্দবোৰ বহিব লাগে, এই চকৰিটোৰ পৰা আনি পেলাই এই কবিতা দুফাকিত যি খালী ঠাই আছিলে তাতে ভৰাই দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।